হেল্ল' ষ্টুডেণ্টছ, আজি লৈছোঁ ক্লাছ 12 অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ভূগোল বিষয়ৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰ। ভূগোলৰ কুৱেশ্যন আনচাৰ আলোচনা কৰিম। মানৱ ভূগোল যিটো চেপ্টাৰ কিতাপ আছে সেইটো মানৱ ভূগোল পাঠটোৰ 1 নম্বৰ পাৰ্ট মানৱ ভূগোলৰ পৰিচয় ইন্ট্ৰডাকশ্যন টু হিউমেন জিঅ'গ্ৰাফি অধ্যায় 1 মানৱ ভূগোলৰ প্ৰকৃতিৰ অধ্যয়নৰ পৰিসৰসমূহ কি কি, ইয়াৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰ আলোচনা কৰিম আৰু যাতে তোমালোকৰ পৰীক্ষাৰ কাৰণে উপযোগী হয়, গতিকে ভিডিঅ'টো তোমালোকে চাই যোৱা। 1 নম্বৰ কুৱেশ্যন, মানৱ ভূগোল কাক বোলে, ইয়াৰ পৰিসৰসমূহ কি কি আলোচনা কৰা। ভূগোল বিজ্ঞানৰ যিটো শাখাত পৃথিৱীৰ উপৰিভাগৰ প্ৰাকৃতিক পৰিৱেশৰ সৈতে মানুহৰ সম্পৰ্ক আৰু মানুহৰ কাৰ্যকলাপৰ বিষয়ে অধ্যয়ন কৰা হয় তাকে মানৱ ভূগোল বা হিউমেন জিঅ'গ্ৰাফি বুলি কোৱা হয়। পৰিসৰ, মানৱ ভূগোলৰ পৰিসৰ অতি ব্যাপক, সিহঁতৰ প্ৰধানকৈ তলৰ বিষয়বোৰ আলোচনা কৰা হৈছে, যেনে 1 নম্বৰ জনসংখ্যা আৰু বসতি। জনসংখ্যা বৃদ্ধি, বিতৰণ, ঘনত্ব আৰু মানুহৰ স্থায়ী বা অস্থায়ী বাসস্থানৰ বিষয়ে ইয়াত উমান পোৱা যায়। এইটো হৈছে পৰিসৰ। অৰ্থনৈতিক কাৰ্যকলাপ, মানুহৰ কৃষি, উদ্যোগ, বাণিজ্য আৰু জীৱন ধাৰণৰ উপায়সমূহ। আৰু তাৰপিছত আছে 3 নম্বৰটো পৰিৱেশৰ সৈতে সমাযোজন বা সংযোজন। প্ৰকৃতিৰ লগত মানুহ কেনেকৈ নিজকে খাপ খুৱাই লৈছে আৰু প্ৰকৃতিক ব্যৱহাৰ কৰিছে। সামাজিক আৰু সাংস্কৃতিক দিশ, সমাজৰ ৰীতি-নীতি, সংস্কৃতি, ধৰ্ম, ভাষা আদিৰ ভৌগোলিক প্ৰভাৱ। তাৰ পিছতো চাই যোৱা যে সাম্ভাব্যবাদ মানে কি। সাম্ভাব্যবাদ মানে হৈছে পচিবিলিজম বুলি কয় ইংৰাজীত। সাম্ভাব্যবাদ মানৱ ভূগোলৰ চিন্তাধাৰা যিটোৰ মতে প্ৰকৃতিয়ে মানুহক সকলো কামতে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ নকৰে, বৰঞ্চ মানুহৰ সন্মুখত বহুতো সম্ভাৱনা বা সুযোগহে আগবঢ়ায় আৰু মানুহে নিজৰ বুদ্ধি, দক্ষতা, প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰকৃতিৰ এই সুযোগবোৰ নিজৰ সুবিধাৰ মতে গ্ৰহণ কৰিব পাৰে, আৰু এই ভূমিকাকে মানৱ ভূগোলৰ প্ৰধান সম্ভাব্যবাদ বুলি কোৱা হয়। পৰিৱেশ নিৰ্ণয়বাদ কি, যি চিন্তাধাৰা অনুসৰি মানুহৰ সকলো কাৰ্যকলাপ জীৱন যাপন প্ৰণালী আৰু সংস্কৃতি সম্পূৰ্ণৰূপে প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, তাকে পৰিৱেশ নিৰ্ণয়বাদ বুলি কোৱা হয়। এই মতবাদ অনুসৰি প্ৰকৃতিয়ে সৰ্বেসৰ্বা আৰু মানুহ প্ৰকৃতিৰ হাতৰ পুতলা মাত্ৰ। তাৰপিছতো আছে নব্য নিৰ্ণয়বাদ কি, ইয়াৰ প্ৰৱৰ্তক কোন আছিল বা ইয়াৰ প্ৰৱৰ্তক কোন। নব্য নিৰ্ণয়বাদ এইটো কোৱা হয় নিউ ডিটাৰমিনিজম। নিউ ডিটাৰমিনিজম হ'ল পৰিৱেশৰ নিৰ্ণয়বাদ আৰু সাম্ভাব্যবাদ এই দুয়োটা চৰম চিন্তাধাৰাৰ মাজত এক মধ্যমীয়া পথ। এই মতবাদ অনুসৰি মানুহে প্ৰকৃতিক সম্পূৰ্ণ জয় কৰিব নোৱাৰে, কিন্তু প্ৰকৃতিৰ নিয়মসমূহ মানুহে মানি চলি নিজৰ বিকাশ কৰিব পাৰে। ইয়াকে ৰবা আৰু যোৱা ষ্টপ এণ্ড গো নিৰ্ণয়বাদ বুলি কোৱা হয়। আৰু ইয়াৰ প্ৰৱৰ্তক, এই ধাৰণাটোৰ প্ৰৱৰ্তক আছিল প্ৰখ্যাত ভূগোলবিদ গ্ৰিফিথ টেইলৰ। এইটো 1 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়, গতিকে তোমালোকে চাই থবা। মানৱ ভূগোলৰ ক্ষেত্ৰ বা শাখাসমূহৰ বিষয়ে আলোচনা কৰা। মানৱ ভূগোলৰ অধ্যয়নৰ ক্ষেত্ৰ বা শাখাসমূহ বহুতো ভাগত বিভক্ত আছে। ইয়াৰ প্ৰধান শাখাসমূহ হ'ল 1 নম্বৰ যেনে সামাজিক ভূগোল। সমাজ গঠন বা সামাজিক গঠন, মানুহৰ আচৰণ, স্বাস্থ্য আৰু কল্যাণৰ বিষয়ে য'ত অধ্যয়ন কৰা হয় তাক কোৱা হয় সামাজিক ভূগোল। নগৰীয়া ভূগোল, নগৰ চহৰ উৎপত্তি, বিকাশ, ইয়াৰ উন্নয়ন আদি সকলো কাৰ্যকলাপসমূহ আলোচনা কৰা হয়, আৰু নগৰ বা চহৰসমূহৰ বিষয়ে অধ্যয়ন কৰা হয়, তাকে নগৰীয়া ভূগোল বুলি কোৱা হয়। তাৰপিছত আছে ৰাজনৈতিক ভূগোল। দেশৰ ৰাজনৈতিক সীমা, নিৰ্বাচন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ভৌগোলিক দিশবোৰ আলোচনা কৰা হয়। এইকেইটা লিখিবা, 1 মাৰ্ক দিব, এটা পইণ্ট লিখিলে 1 মাৰ্ক। তাৰপিছত জনসংখ্যা ভূগোল। জনসংখ্যাৰ বিতৰণ, ঘনত্ব, বৃদ্ধি, বিস্ফোৰণ, প্ৰব্ৰজন আদিৰ বিষয়ে অধ্যয়ন কৰা হয়, তাকে জনসংখ্যা ভূগোল বুলি কোৱা হয়। তাৰপিছত আছে অৰ্থনৈতিক ভূগোল। সম্পদ, কৃষি, উদ্যোগ, পৰিবহণ, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বিষয়ে য'ত আলোচনা কৰে তাক অৰ্থনৈতিক ভূগোল বুলি কোৱা হয়, অৰ্থাৎ অৰ্থনৈতিক দিশৰ বিষয়ে য'ত আলোচনা কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বুলি কোৱা হয় বা জিঅ'গ্ৰাফি বুলি কোৱা হয়। মানৱ ভূগোলৰ 3টা উপক্ষেত্ৰৰ নাম লিখা। মানৱ ভূগোলৰ 3টা উপক্ষেত্ৰ হ'ল, এইটো লিখিব পাৰা আচৰণবাদী ভূগোল, বিহেভিয়াৰেল জিঅ'গ্ৰাফি, এইটো তোমালোকে অলপ লিখি দিবা 3 মাৰ্কৰ কাৰণে আহিলে। ঐতিহাসিক ভূগোল, হিষ্টৰিকেল জিঅ'গ্ৰাফি। কৃষি ভূগোল, এগ্ৰিকালচাৰেল জিঅ'গ্ৰাফি। আৰু ঔদ্যোগিক ভূগোল, ইণ্ডাষ্ট্ৰিয়েল জিঅ'গ্ৰাফি। বহুত কেইটা আছে, গতিকে তোমালোকক 3টা লিখিব দিছে, 3টা লিখিবা। ভূগোল কি, ইয়াৰ প্ৰধান পদ দুটা কি কি বা ইয়াৰ প্ৰধান শাখা দুটা বা ভাগ দুটা কি কি। ভূগোল হ'ল পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আৰু ইয়াত বসবাস কৰা মানুহ আৰু জীৱ জগতৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়, এক বিজ্ঞান। ইয়াৰ ভাগ দুটা বা পদ দুটা হ'ল প্ৰাকৃতিক ভূগোল ফিজিকেল জিঅ'গ্ৰাফি আৰু মানৱ ভূগোল হিউমেন জিঅ'গ্ৰাফি। দুটা ভাগত ভাগ কৰা হয় ভূগোলক প্ৰধানকৈ। তাৰপিছতো চাই যোৱা
তাৰপিছত কি দিয়া আছে মানৱ ভূগোলৰ দুটা সংজ্ঞা দিয়া। ভূগোল বিদসকলে যি দুটা দিয়া প্ৰধান সংজ্ঞা আগবঢ়াইছে মানৱ ভূগোল সম্পৰ্কে ফ্ৰেডৰিক ৰাটজেলে অৰ্থাৎ ৰাটজেলে মানৱ ভূগোল হৈছে মানৱ সমাজ আৰু পৃথিৱীৰ উপৰিভাগৰ মাজৰ সম্পৰ্কৰ এক সাংশ্লিষিক অধ্যয়ন। 2 নম্বৰটো আছে এলেন চি চেম্পেলৰ মতে মানৱ ভূগোল হৈছে চঞ্চল মানুহ আৰু অস্থিৰ পৃথিৱীৰ মাজৰ পৰিৱৰ্তনশীল সম্পৰ্কৰ অধ্যয়ন। তো 2 মাৰ্কৰ কাৰণে আহে যে মানৱ ভূগোলৰ দুটা সংজ্ঞা দিয়া। মানৱ ভূগোলৰ লগত সমাজ বিজ্ঞানৰ আনবোৰ বিষয় কিদৰে বা কেনেকৈ জড়িত হৈ আছে। তো আনসাৰ মানৱ সমাজৰ কাৰ্যকলাপ কেৱল স্থানৰ ওপৰত নিৰ্ভৰ নকৰে, ইয়াৰ অৰ্থনৈতিক, ৰাজনৈতিক, ঐতিহাসিক পটভূমিও থাকে আৰু সেইবাবে মানৱ ভূগোলক সমাজ বিজ্ঞানৰ অন্য বিষয়সমূহৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে। তাৰপিছত আছে সমাজৰ ৰীতি নীতি বুজাবলৈ সমাজ তত্ত্বৰ সহায় লয়। তাৰপিছত আছে পইণ্ট দি আছে মানুহৰ উপাৰ্জন আৰু বজাৰ ব্যৱস্থা বুজাবলৈ অৰ্থনীতি বিজ্ঞান ইকনমিক্সৰ লগত জড়িত। তাৰপিছতটো আছে দেশৰ সীমা আৰু শাসন ব্যৱস্থা বুজাবলৈ ৰাজনীতি বিজ্ঞান পলিটিকেল চায়েন্সৰ লগত সম্পৰ্কিত। তাৰপিছত কোনো ঠাইৰ অতীতৰ ভৌগোলিক পৰিৱৰ্তন জানিবলৈ ইতিহাসৰ হিষ্ট্ৰীৰ সহায় ল'বলগীয়া হয়। তাৰপিছৰ কুৱেশ্যন চাই যোৱা মানৱ ভূগোলৰ প্ৰকৃতিসমূহ কি? যে মানৱ ভূগোলৰ কি প্ৰকৃতি বা বৈশিষ্ট্য আহিলে এইটো লিখিবা যে মানৱ ভূগোলৰ প্ৰকৃতি বা প্ৰকৃতায়ন ব্যাখ্যা কৰা, এইটো একই কুৱেশ্যন। মানৱ ভূগোলৰ প্ৰকৃতি প্ৰধানকৈ তলৰ দিশসমূহৰ ওপৰত নিৰ্ভৰ কৰে, যেনে এইকেইটা হ'ল আন্তঃসম্বন্ধীয় শাখা, সমাজ বিজ্ঞানৰ বিভিন্ন শাখাৰ সৈতে সম্পৰ্ক বা সম্বন্ধ ৰক্ষা কৰি চলে। ই মানৱ কেন্দ্ৰিক, ইয়াৰ মূল বিষয়বস্তু হ'ল মানুহ আৰু মানুহৰ কাৰ্যকলাপ। তাৰপিছতটো আছে পৰিৱৰ্তনশীল, সময়ৰ লগে লগে মানুহৰ পৰিৱেশ সম্পৰ্ক সলনি হৈ থাকে, গতিকে ইয়াৰ প্ৰকৃতি গতিশীল। প্ৰাকৃতিক পৰিবহন, মানৱীকৰণ, মানুহে কেনেকৈ নিজৰ প্ৰযুক্তিৰে প্ৰকৃতিক সলনি কৰিব আৰু সাংস্কৃতিক পৰিৱেশ যেনে ঘৰ, ৰাস্তা, নগৰ গঢ়ি তুলিব তাকে প্ৰকাশ কৰে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকলে এইটো চেনেল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'বিলাক বন্ধুবৰ্গলৈ